ডিএমিৰ যিটো এক্সামৰ ডেট আহি গ'ল আপোনালোকে নিশ্চয় এক্সাম দিব পাৰিব। বহুত অপেক্ষাৰ অন্তত যেহেতু ডিএমিৰ ফালৰ পৰা এটা নটিচ আহিল যে এক্সামটো কেতিয়া হ'ব আৰু আপোনালোকে এডমিট কাৰ্ডৰ কেনেকৈ ডাউনলোড কৰিব বা কেতিয়াৰ পৰা আপোনালোকে এডমিট কাৰ্ডৰ ডাউনলোড কৰিব পাৰিব নিশ্চয় আপোনালোকক জনাই দিম, চাই থাকিব। কথা হৈছে আপোনালোকে যেতিয়া ডিএমিৰ যেতিয়া এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব তাৰপিছতে এক্সামটো দিব পাৰিব নিশ্চয় জানে আপোনালোকে। কিন্তু এতিয়া কথা হৈছে এই যিটো ডিএমিৰ যিটো এপ্লাইটো হৈছিলে প্ৰায় 3-4বাৰমান এপ্লাই কৰাৰ যিটো চান্স দিছিলে, এতিয়া কথা হৈছে আপোনালোকে এপ্লাই কৰিছে নে নাই কেনেকৈ চেক কৰিব। প্ৰথমে আপোনালোকে যিটো ডিএমিৰ অফিচিয়েল ৱেবছাইট আছে আপোনালোকে ৱেবছাইটত যাব আৰু ৱেবছাইটত গ'লে আপোনালোকে আপোনালোকৰ যিটো ইউজাৰ নেম আৰু পাছৱৰ্ড যিটো আছিলে বা এপ্লিকেশ্যন নম্বৰ যিখিনি আছিলে আপোনালোকে সেইটোৰে লগ ইন কৰি আপোনালোকে চাই ল'ব আপোনালোকে এপ্লাই কৰিছিলে নে নাই আৰু কোনটো কেটাগৰীত আপোনালোকে এপ্লাই কৰিছে নিশ্চয়। এতিয়া কথা হৈছে এডমিট কাৰ্ডটো আপোনালোকে কেতিয়া ডাউনলোড কৰিব পাৰিব, আপোনালোকে অফিচিয়েল নটিচটো আপোনালোকে চাই আছে, মানে আপোনালোকে এডমিট কাৰ্ডটো কেতিয়া ডাউনলোড কৰিব পাৰে আৰু এই যিটো এক্সামটো আচলতে গ্ৰেড 3 হয় নে গ্ৰেড 4 হয় আপোনালোকে নিশ্চয় ইয়াৰ পৰা চাব পাৰিব, চাই থাকক। প্ৰথমে যিহেতু গ্ৰেড 3 টেকনিকেল পষ্টৰ কাৰণে যিটো এক্সাম ল'ব আৰু পিছত আপোনালোকে নিশ্চয় যোৱাবাৰ যিটো এক্সাম দিছিলে নিশ্চয় জানে আপোনালোকে গ্ৰেড 3 আৰু গ্ৰেড 4ৰ যিটো এক্সামটো হয় কিমান দিন আগত আৰু পিছত হয় এইখিনি আপোনালোকে জানে। বেছি দিন নাথাকে, প্ৰায় 15 পৰা 20 দিন বা এমাহলৈকে গেপ থাকে, তাৰপিছত সেই এক্সামটো হৈ যায়। এতিয়া কথা হৈছে 15 দিনৰ ভিতৰতে আপোনালোকে এক্সামটো দিব পাৰিব নিশ্চয়। এতিয়া গ্ৰেড 3 টেকনিকেলৰ এডমিট কাৰ্ড ডাউনলোড কৰিব হ'লে আপোনালোকে চাব এতিয়া এক্সামটো হ'বলৈ গৈ আছে জানুৱাৰী মাহৰ 12 তাৰিখে এক্সামটো হ'ব আৰু আপোনালোকে এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব কেতিয়া, ইয়াতে চাওক আপোনালোকে এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব কেতিয়া আপোনালোকে ইয়াতে দিয়ে আছে। আৰু এডমিট কাৰ্ড ডাউনলোড কৰিব হ'লে আপোনালোকে অফিচিয়েল ৱেবছাইট যিখিনি আছে ডিএমিৰ বা DHS আৰু DHSFW যিটো অফিচিয়েল ৱেবছাইট আছে আইচৰ আছে এইখিনিৰ পৰা আপোনালোকে এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব। আৰু বিশেষকৈ আপোনালোকে পঢ়ি থাকক, নিশ্চয় আপোনালোকে গ্ৰেড 4ৰ যিটো এক্সাম দিব পাৰিব, নন টেকনিকেলৰ আছে সেইখিনিও আছে, এক্সামটো দিব পাৰিব। বিশেষকৈ এই নটিচটো হৈছে গ্ৰেড 3 টেকনিকেল পষ্টৰ কাৰণে। বিশেষকৈ নেক্সট যিটো নটিচ আপোনালোকে পাব নিশ্চয় গ্ৰেড 3 নন টেকনিকেল আৰু গ্ৰেড 4 এক্সামৰ নটিচটো পাই যাব, বেছি দিন নাই যিহেতু কেইদিনমানৰ ভিতৰত আপোনালোকে নটিচটো পাই যাব আৰু বিশেষকৈ আপোনালোকে পঢ়ি থাকক। ধন্যবাদ।